এতিয়া প্ৰেতজনী মানে দুটা অৰ্থ হয়। যেতিয়া আমাৰ ধৰি লওক কোনোবা এজন লোকে স্বাভাৱিক মৃত্যু পায়, চাবাচোন যেতিয়ালৈকে সপিণ্ডীকৰণ নহয়, অৰ্থাৎ পিতৃকুললৈ তেওঁৰ পিণ্ড স্থানান্তৰিত কৰা নাই, তেতিয়ালৈকে আমাৰ কি বুলি কোৱা হয়? প্ৰেত বুলি কোৱা হয়। ইয়াকে কিছুসকলে ভাবে এই আমাৰ পিতৃ মাতৃ ঢুকালে প্ৰেত বুলি কেলে কওঁ? তাত সেইটো অৰ্থ নহয় প্ৰেতৰ। প্ৰোক্ত ইতি প্ৰেতঃ, যি পৰলোকলৈ গমন কৰিছে সেইজন হৈছে প্ৰেত। আনহাতে প্ৰেতৰ আন এটা অৰ্থ আছে, যি প্ৰেত যোনি পায়। প্ৰেত যোনি মানে কি? যেতিয়া ব্যক্তি এজনে অস্বাভাৱিক মৃত্যু পায়, দুৰ্ঘটনাত পতিত হয় বা আত্মহত্যা কৰে, চাওকচোন শাস্ত্ৰত ইমানবিলাক পাপৰ কথা আছে। আটাইতকৈ ডাঙৰ মহাপাপ কাৰ কথা কৈছে? আত্মহত্যা। আত্মহত্যা চাবলৈ গ'লে ইমান ডাঙৰ মহাপাপ কেনেকৈ হ'ল? কোনোবাই কিবা দুখত বেজাৰ যেনিবা নিজে মৰিলে, সেইটো মহাপাপ কেনেকৈ হ'ল? কাৰণ ভাবি চাওক, 84 লাখ জনী অতিক্ৰম কৰি মানুহৰ শৰীৰটো পোৱা গৈছে। ঈশ্বৰেতো জীয়াই থাকিবলৈ দিনকেইটা দিছে, কিন্তু ব্যক্তিগত কিবা এটা আক্ষেপৰ কাৰণে এই শৰীৰটোৰ পৰা জীৱক জোৰ জবৰদস্তি উলিয়াবলৈ বিচাৰিছে, সেইকাৰণে সেইটো মহাপাপ। তাৰ জৰিয়তে কি হয়? স্থূল শৰীৰটোতো ধৰি লওক দাহ সংস্কাৰ কৰিলে নষ্ট হৈ যায়, কিন্তু এই শৰীৰটোৰ ভিতৰত আৰু এটা শৰীৰ আছে, সূক্ষ্ম শৰীৰ, যিটো আমি চকুৰে নেদেখো, যিটো আমি বিজ্ঞানৰ ভাষাত চাপটেল বডি বুলি কওঁ। সেই শৰীৰটো নষ্ট নহয়। আৰু অস্বাভাৱিক মৃত্যু পোৱাৰ বাবে প্ৰকৃতিয়ে সেই সূক্ষ্ম শৰীৰটো সহজে আন এটা শৰীৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে। ফলত কি হয়? আমি যে কওঁ এই লগত বৰ এক্সিডেণ্ট হৈ থাকে, ভিতৰত কিবা এটা আছে, ভূত আছে, প্ৰেত। ভূত প্ৰেত মানে নখ দীঘল চুলি দীঘল কিবা এটা নহয়, সেই অশৰীৰী জীৱাত্মা। সিহঁতে চেষ্টা কৰে কোনোবা এটা জীৱিত কিবা অবজেক্টত পালে সেই শৰীৰটোত প্ৰৱেশ কৰিবলৈ, কিন্তু নোৱাৰে, কাৰণ সেইটো সম্ভৱ নহয়। সেইকাৰণে আমাৰ লাগে কোনোবা মৰিছিলে, কিবা এটা আছে, কিবা এটা থকা নিচিনা লাগে। অশৰীৰ ৰূপত সূক্ষ্ম শৰীৰটো তেতিয়াও বৰ্তি থাকে। আৰু তাৰ বাবে আমাৰ কি কোৱা হয়? স্মৃতি শাস্ত্ৰ অনুসৰি আত্মহত্যা কৰাজনৰ বাবে কোনো ধৰণৰ কাজকৰ্ম নকৰিবলৈ যে কোৱা হয়, কিয়? কাৰণ কৰিলেও একো নহয়, তেওঁ অশৰীৰ ৰূপতে আছে, সূক্ষ্ম শৰীৰটো তেওঁ নষ্ট হোৱাই নাই। এতিয়া তদনুৰূপত যেতিয়া সেই ধুন্দুকাৰীয়ে প্ৰেতজনী পালে, ইতিমধ্যে আয়ু সম্পূৰ্ণ হোৱাও নাছিলে, দ্বিতীয়তে গোটেই জীৱনটো অসৎ কৰ্ম কৰিলে কাৰণে প্ৰেত হ'ল। আৰু প্ৰেত হৈ যেতিয়া প্ৰেত যাতনা ভুঞ্জি থাকিবলগীয়া হ'ল, তাৰপিছত 12 বছৰৰ মূৰত গোকৰ্ণৰ এদিন ঘৰখনলৈ মনত পৰি, গতিকে ঘৰখন কি আছে চাওঁ বুলি কৈ ঘৰখনলৈ আহিল। আহি পেলাই দেখে যে ঘৰত গোটেই জংঘল গজি অৱস্থা নাইকিয়া, ঘৰৰ কোনো চাঞ্চিত নাই। নিজৰ ঘৰখন তেনেদৰে নষ্ট হৈ যোৱা দেখি সেই ৰাতিটো গোকৰ্ণই তাতে কটালে। আৰু ৰাতি কটাওঁতে টোপনি ধৰোঁতে ফুলত তেওঁ এটা সপোন দেখিলে। সপোনতে তেওঁৰ ভাতৃ ধুন্দুকাৰী আহিলে, ক'লে যে ভাতৃ, মোৰ কৰ্মৰ বাবে মই আজি প্ৰেতজনী পাই বহু কষ্ট ভুগিব লগা আছে, গতিকে মোৰ উদ্ধাৰৰ নিমিত্তে তুমি কিবা এটা কৰা। তেতিয়া গোকৰ্ণই কি কৰিলে? গয়ালৈ গ'ল। গয়াত পিণ্ড দিয়াৰ বহুত মাহাত্ম্য আছে। গয়াত 100 বাৰ ধুন্দুকাৰী প্ৰেতত্ব মুক্তিৰ বাবে 100 বাৰ পিণ্ড দিয়ে। কিন্তু তেতিয়াও ধুন্দুকাৰীয়ে জীৱনত ইমান বেয়া কাম কৰিছিলে যে বিশ্বাস পতিত হোৱা, পিতৃ মাতৃ ঘৰৰ পৰা উলিয়াই পঠিওৱাটো ইমান জঘন্য অপৰাধ যে গয়া খেৰ স্থানত 100 বাৰ পিণ্ড দিয়াৰ পাছতো এইটো প্ৰেতৰ কাৰণে সেয়াও কাম নিদিছিল। গোকৰ্ণৰ উপাস্য দেৱ আছিল সূৰ্যনাৰায়ণ। তাৰ পাছতে যেতিয়া ইমানখিনি শাস্ত্ৰবিহিত কৰ্ম কৰাৰ পাছত ধুন্দুকাৰী প্ৰেতত্ব মুক্তি নহ'ল, তেতিয়া তেওঁ উপাস্য দেৱ সূৰ্যনাৰায়ণক উপাসনা কৰি সূৰ্যনাৰায়ণৰ পৰা উপায় বিচাৰিলে যে প্ৰভু, আপুনি মোক মোৰ ভাতৃ ধুন্দুকাৰীৰ প্ৰেতত্ব মুক্তিৰ বাবে উপায় প্ৰদান কৰক। তেতিয়া সূৰ্যনাৰায়ণে উপদেশ অনুক্ৰমে তেওঁৰ 7 দিনীয়া ভাগৱত পাঠ যজ্ঞ আৰম্ভ কৰিছিল। এতিয়া চাবচোন, যাৰ আছে পুণ্য অসংখ্যাত, সিহে পাতে কৰ্ণ হৰি কথাত। যাৰ বোলে পুণ্য আছে সিহে ভাল কথাত গুৰুত্ব দিয়ে, হয়নে? যাৰ অন্তৰত পাপ আছে সি ভাল কথাত গুৰুত্ব নিদিয়ে। নহ'লেতো চাবচোন, মোৰ ঘৰৰ মুখত যদি কোনোবাই বোলে জাবৰ এজন পেলাই থৈ যায়, মই জানো ভাল পাওঁ? কিন্তু মোৰ ঘৰত বোলে সেই কোনোবা এজন ওলাই আহে, ই কালি আমুক ঘৰলে আমুক আহিছিলে না, আমুক গ'ল নহয়, কোনোবাই দেখিব ঘৰত কবি চাহ অকণ বনাওঁগে, সেই বুলি আকৌ পৰনিতাক কথা পতা সময়ত মই কি কৰোঁ? ধুনীয়াকে পাওঁ। সেইটোতে আৱৰ্জনাটো আমাৰ মনটোত দি থৈ যায়। এতিয়া অসৎ লোকে যেতিয়া হৰি কথা শুনিব নোৱাৰে, ধুন্দুকাৰীটো প্ৰেত, গতিকে প্ৰেতটোৱে কেনেকে শুনিব?
সেইভাবে ব্যৱস্থা কৰি 7টা পাঁচযুক্ত এটা বোলে বাঁহ ৰাখিলোঁ আৰু তাৰ ভিতৰতে ধুন্দুকাৰীত সোমাবলৈ আৰু 7টা দিনত এটা এটাকৈ পাত ছিগি 7 দিনত সেই ধুন্দুকাৰীয়ে দিব্য শৰীৰ লাভ কৰিছিল। ভাগৱতৰ কেপাচিটি হৈছে সেইটো নহয়নে? ইয়াৰ পাছত কলিযুগ আৰম্ভণিৰ 300 বছৰ পাছত জ্ঞান বৈৰাগ্য আৰু ভক্তি মাতৃ সহিত নাৰদদেৱে 4 কুমাৰ সনক সনন্দ সনাতন সনত কুমাৰৰ জৰিয়তে তৃতীয়বাৰৰ বাবে ভাগৱত পাঠ 7 দিনৰ বাবে শুনিছিল। তাৰ পৰাই এই ভাগৱত 7 দিনীয়া শ্ৰৱণ পঠনৰ পৰম্পৰাটো আৰম্ভ হ'ল। আৰু এতিয়া আমি যিভাগ ভাগৱত আমি প্ৰচলন, সেই প্ৰচলন কাৰ সংবাদ? সুতুমুনি আৰু সৌনকাৰী ঋষিসকলৰ মাজৰ সংবাদ নহয়নে? যদিও কৈছে যে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ, আমি কোনখিনিৰ পৰা লিখিত ৰূপত পাইছো? যি ৰূপত মহামণি গোটে সৌনকাৰী ঋষিসকলক কৈছিল নৈমিষাৰণ্য। আৰু সেইকাৰণে ইয়াৰ পাছতে প্ৰথমটি অধ্যায় প্ৰথম স্কন্ধ আৰম্ভ হৈছে কি? ব্যাস নাৰদ সংবাদ। আমি সকলোৱে জানো, আমি মাত্ৰ ধাৰাটো লৈ যাবলৈহে অকণমান চুই যাবলৈ চেষ্টা কৰিছো। ব্যাসদেৱ এতিয়া কিছুসকলে পোনপ্ৰথমতে কৈ দিয়ে যে ভাগৱত 4 বেদ 14 শাস্ত্ৰ লিখিবলৈ ব্যাসদেৱ পাগল হৈছিল। পাগল হৈ যোৱাৰ পাছত বোলে তেওঁ ভাগৱত লিখিহে শান্তি পাইছিল। কিন্তু আপুনি ভাবি চাওক, ব্যাসদেৱ কোন? ভগৱন্তৰ 24টি অৱতাৰৰ ভিতৰত এজন মুখ্য অৱতাৰ নহয়নে? ভগৱন্তৰ অৱতাৰৰ কেনেবাকৈ পাগল হোৱা সম্ভৱ জানো? ব্যাসদেৱ চিন্তিত হৈছিল। কি চিন্তা? যে মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰিলো, কিন্তু কোনোবাখিনিত যেন মই অপূৰ্ণ হৈ আছো, কোনোবাখিনিত মই মনৰ শান্তিকণ বিচাৰি পাব পৰা নাই। এই চিন্তাতে এদিন ব্যাসদেৱ সৰস্বতী নদীৰ পাৰত বহি আছে আৰু তেনেকুৱাতে আগমন ঘটিছে নাৰদদেৱৰ। আৰু যেতিয়া ব্যাসদেৱৰ মুখত চিন্তাৰ ভাৱ দেখিছে, তেতিয়া নাৰদদেৱে সুধিছে যে হে ব্যাসদেৱ, তুমিহে ইমান জ্ঞান জ্যেষ্ঠ, মনত চিন্তাৰ ভাৱ দেখা পাইছে, গতিকে তোমাৰ চিন্তাৰ কাৰণ কি? তেতিয়া ব্যাসদেৱে কৈছে যে সেই নাৰদদেৱ, মই ইমানখিনি ধৰ্ম কৰ্মৰ কথা বিস্তাৰ ৰূপত লিখিলো, বেদৰ গুহ অৰ্থয়ো স্মৃতিশাস্ত্ৰসমূহৰ ৰূপত ইতিহাস মহাভাৰতৰ ৰূপত মই সমস্ত লোকৰ বোধগম্য হোৱাকৈ প্ৰকাশ কৰিলো, কিন্তু ইমানখিনি কৰাৰ পাছত যেন মোৰ মনটোৱে তৃপ্তিটো পোৱা নাই, মোৰ মনটোৱে শান্তি পোৱা নাই। কাৰণ কি কোৱা হৈছে? আমি ধৰ্ম কৰ্মৰ নামত যিমানেই নকৰো কিয়, যেতিয়ালৈকে পূৰ্ণ কৃষ্ণ ঈশ্বৰক পোৱা নহয় তেতিয়ালৈকে কোনো জীৱ তৃপ্ত হ'ব নোৱাৰে। সেইটো হৈছে দৰ্শন। কৃষ্ণ মানে বাঁহী বজাই থকা এজন ব্যক্তিত্বই নহয়, কৃষ্ণ মানে আনন্দ নহয়নে? এতিয়া এইখন জগতত আমি যি যি কৰ্ম কৰিছো, সকলো কৰ্মৰ উদ্দেশ্য হৈছে আনন্দ অনুভৱ কৰা। খালি সংস্কাৰ ভেদে কামবিলাক বেলেগ বেলেগ হয়। কোনোবাই গান গাই ভাল পায়, কোনোবাই চিত্ৰ আঁকি ভাল পায়, কোনোবাই কিবা এটা কৰি ভাল পায়, কোনোবাই ব্যৱসায় কৰি ভাল পায়, কোনোবাই খেতি কৰি ভাল পায়, ইত্যাদি ইত্যাদি। কিন্তু সকলোৰে উদ্দেশ্য কি? আনন্দটো অনুভৱ কৰাটো। সেইবিলাক আনন্দৰ কথাই নহয়। আজিকালি মানুহবিলাক টকা পইচা লাগে। টকা পইচা আমি কিয় অৰ্জন কৰোঁ? প্ৰয়োজনীয় নিজৰ প্ৰয়োজনীয় বস্তুখিনি গোটাই ল'ব লাগে। কিয় গোটাই লওঁ? তাক আমি উপভোগ কৰোঁ, ভোগ কৰোঁ। ভোগ কিয় কৰোঁ? আমি ভাবো যে এইটো মই ভোগ কৰিলে, এই বস্তুটো মোক থাকিলে মই আনন্দ অনুভৱ কৰিম। কিন্তু জগতৰ আনন্দ আৰু আধ্যাত্মিক আনন্দৰ মাজত এটা পাৰ্থক্য আছে। জগতৰ আনন্দ কিবা এটা বিষয় পোৱাৰ পাছতে পোৱা দিনাৰ আনন্দ 6 মাহ বছৰলৈ একেই নাথাকে। কাৰোবাৰ ঘৰত যদি আজি সন্তান এটি বহু বছৰ মূৰত জন্ম হৈছে, জন্ম হোৱা দিনাৰ আনন্দ কিন্তু 6 মাহ বছৰলৈ একেই নাথাকে। 2-3 বছৰ আমাৰ নিচিনা বয়স পোৱালৈকে অতিকে নাথাকে। কোনোবাই গাড়ী এখন কিনিছে, কিনাৰ দিনা আনন্দ 6 মাহ বছৰলৈ কাহানিও একেলগে নাথাকে। কোনোবাই বহুত ডাঙৰ চাকৰি এটা পাইছে, পোৱা দিনাৰ আনন্দ 1 বছৰ 2 বছৰলৈকে কেতিয়াও থকাটো সম্ভৱ নহয়। কাৰণ জগতৰ এইটো প্ৰকৃতি। ভৌতিক আনন্দ পোৱাৰ পিছত পৰিমাণ কমি যায় আৰু আধ্যাত্মিক আনন্দ পোৱাৰ পাছত প্ৰমাণ বাঢ়ি যায়। সেইকাৰণে নামষাৰ বুজি পাইছে নাপাইছে পাঁচ কথা, কিন্তু যদি নামষাৰ সহযোগ কৰি গায় তেতিয়ালৈকে গাটো উঠি যায়। মাধুৰ্য কৰি থাকিলে কাৰোবাৰ গা উঠি যাব নি? নাযায়। আপোন নামৰ সংগ নচৰন্ত হৰি, যেই নামকেই হৰি
জানি স্তকৰি। মাধুৰ্য নামটো মাধুৰ্যৰ বল শক্তি একো নাই। জীৱ আৰু নাম ভেদ, কিন্তু ঈশ্বৰৰ ক্ষেত্ৰত নাম আৰু নামী অভেদ। কৃষ্ণৰ যি ঐশ্বৰ্য বল শক্তি প্ৰেম কৰুণা জ্ঞান বৈৰাগ্য আছে, তেওঁৰ নামত সেইখিনি আছে। সেইকাৰণে আমি যে কেতিয়াবা কিছুমানে প্ৰশ্ন যে কৰিলে ৰাম ডাঙৰ নে নাম ডাঙৰ, ৰাম ডাঙৰ নহয়, নাম ডাঙৰ। এই প্ৰশ্নটোৱেই ভুল। কেনেকৈ ভুল? কাৰণ নাম আৰু নামৰ মাজত কোনো ভেদেই নাই। যদি ভেদ কৰিছে তেতিয়া সেইটো বৰ ডাঙৰ অপৰাধ। কাৰণ ঈশ্বৰৰ নাম, ৰূপ, গুণ, লীলা, ধাম আৰু ভক্ত, এইকেইটাৰ মাজত ভেদ কৰাটো এটা ডাঙৰ অপৰাধ বুলি ভক্তি মাৰ্গত গণ্য কৰা হয়। সেই নামক আৰু সেই নামৰ শক্তি ইমান, আমি যদি ভৌতিক স্তৰতে যদি চাওঁ, কৃষ্ণ বা ৰাম নামটো কাৰোবাৰ নামো হ'ব পাৰে, বোলে কৃষ্ণ শইকীয়া, কৃষ্ণ গগৈ, কৃষ্ণ শৰ্মা, হয়নে? বা ৰাম গগৈ, ৰাম শৰ্মা ইত্যাদি ইত্যাদি। কিন্তু সেই একেটা নামকে যদি আমি বৈষ্ণৱ মাৰ্গত যদি ব্যৱহাৰ কৰোঁ, যেনেকৈ মাৰোৱাৰীসকলে কয় ৰাম ৰাম, আমি কওঁ কৃষ্ণ কৃষ্ণ, হয়নে? এবাৰ উচ্চাৰণ কৰিলে সেইটো কাৰোবাৰ নামো হ'ল, দুবাৰ উচ্চাৰণ কৰাৰ লগে লগে আমাৰ মুখে সম্ভাষণ হৈ গ'ল কাৰোবাৰ সৈতে জন্ম। এতিয়া সম্ভাষণৰ ক্ষেত্ৰতো চাওকচোন, আমি ভগৱন্তৰ নামটো ভাবি থাকোঁতে ভগৱতৰ সমাজলৈ গ'লেহে উচ্চাৰণ কৰা শব্দ। সেইকাৰণে আমি 10 জনৰ আগত কৃষ্ণ বুলি ক'বলৈ লাজ কৰোঁ। ভগৱতৰ সমাজতে কওঁ, কাহিনী বা নীতি মই কথা পাতোঁতে কৈ পাইছোনে, কৃষ্ণ ভালে আছনে, কৃষ্ণ ভালে আছানে? আমি ভাবোঁ কি ভাবিব, 10 জনৰ আগত মই বেয়া মাতটো মাতিবলৈ লাজ নকৰোঁ, কি ভাবিব সেইটো ভাবি নাচাওঁ, ঈশ্বৰৰ নামটো ক'বলৈ হ'লে মই ভাবি চাকো মোৰ লাজ অনুভৱ কৰোঁ। তেতিয়াহ'লে সেইটো অন্তৰত ভাবিলে আমি ভক্তি মাৰ্গত আগবাঢ়িব পাৰিমনে? উঠিব নোৱাৰোঁ। সেইকাৰণে দৃষ্টিটো সলনি কৰিব লাগিব। কৃষ্ণ মানে ভগৱতৰ সমাজত কেৱল নাম গোৱা সময়তে উচ্চাৰণ কৰা এটি শব্দ নহয়। চাওকচোন, প্ৰথমতে কাৰোবাৰ নামো কৈছে, দ্বিতীয়বাৰ দুবাৰ উচ্চাৰণ কৰাৰ লগে লগে এজন ব্যক্তিয়ে আন এজনক জনোৱা সম্ভাষণো কৰিব পাৰে। চাওকচোন সংস্কৃতিটো, আমি সম্ভাষণ জনোৱা ঈশ্বৰৰ সম্বোধনৰ জৰিয়তে। কম ডাঙৰ কথা নাই, আমাৰ এখন হাতেৰে প্ৰণাম কৰা নিয়ম নাই। এখন হাতেৰে বোলে প্ৰণাম কৰিলে পুণ্য নাশ হয়। পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় এক কৰি এই হৃদয়ৰ কৃষ্ণই আনজনৰ হৃদয়ৰ কৃষ্ণক সেৱা জনাইছে। ইমান সুন্দৰ দৰ্শন। 3বাৰ উচ্চাৰণ কৰাৰ লগে লগে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সেইটো সমবেদনাও কৰিব পাৰে। যেনেকৈ আমি কওঁ ৰাম 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 ৰাম, বৰ বেয়া কথা ঘটিল দেই, ৰাম ৰাম ৰাম, আমি এইটো কাম কৰিব নালাগিছিল দেই। নাম একেটা, এবাৰ উচ্চাৰণ কৰিলে কাৰোবাৰ নাম হৈছে, দুবাৰ উচ্চাৰণ কৰিলে আমাৰ বাবে সম্ভাষণ হৈছে, 3বাৰ উচ্চাৰণ কৰিলে আমাৰ বাবে হৈ পৰে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সমবেদনা। সেই নামকে যদি বাৰে বাৰে উচ্চাৰণ কৰোঁ, সেয়া হৈছে কীৰ্তন, নহয়নে? আৰু সেই কীৰ্তন যদি নিৰন্তৰ জীৱনত থাকে, সেইটো হৈছে সাধনা। সেই সাধনাই জীৱনটোলৈ কেনে সিদ্ধি আনে, আৰু সেই সিদ্ধিয়ে পথ প্ৰশস্ত কৰে মুক্তি। গতিকে যেতিয়ালৈকে ৰাম কৃষ্ণ নাম, ভগৱন্তৰ সহস্ৰ নাম আছে, যিজন ব্যক্তিৰ প্ৰীতি যি নামৰ সৈতে হৈছে, কিন্তু ৰামকৃষ্ণ নামৰ মহিমা সৰ্বাধিক প্ৰকাশ কৰা হৈছে কাৰণে বাৰে বাৰে ৰামকৃষ্ণ নামৰ কথা কৈছে। ভাগৱতৰ এতিয়া প্ৰতিটো অধ্যায় শেষত চাবচোন, আগত পাঠকীজনে গাই গ'ল নহয়নে? শেষত যে কয় ডাকি বোলা ৰাম ৰাম, সামাজিক লোকে ডাকি বোলা ৰাম ৰাম। আগৰখিনি মই গালো, মোৰ দায়িত্ব আছিলে, এতিয়া ঠেলি দিলে সামাজিক লোকলে। ৰাম নাম লোৱা দায়িত্ব কাৰ? এতিয়া উপস্থিত লোকসকলৰ। আমি ভাবোঁ কি ইমানতে আজৰি নহয়, সেইখিনিত আমি আৰম্ভণি, আমাৰ আৰম্ভণি, বক্তাৰ শেষ, শ্ৰোতাৰ আৰম্ভণি। এতিয়া সেই কৃষ্ণক পূৰ্ণ ৰূপত ব্যাসদেৱে জানিব পৰা নাছিল কাৰণে সেইখিনি সময়ত অতৃপ্তৰ এটা ভাৱনা প্ৰকাশ পাইছিল। আৰু যেতিয়া নাৰদদেৱে সুযোগটো বিচাৰিয়ে আহিছে, ব্যাসদেৱে ইমানখিনি ধৰ্ম কৰ্ম কথা লিখিলে, ভগৱান কৃষ্ণৰ গুণলীলা বিস্তাৰ ৰূপত ক'তো ইমান বৰ্ণনা নকৰিলে, তেতিয়া নাৰদদেৱে পোনপ্ৰথমতেই কৈ দিলে নহয়, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি হে কৰিলা ফলে জগত কেনাশ। সেই ব্যাসে তুমি গোটেই জগতখন নাশ কৰিলা। যেনেকৈ মাক দেউতাকে কেতিয়াবা ল'ৰা ছোৱালীক গালি দিয়ে, আমিতো সেইবোৰ গালি খাই ডাঙৰ হয়, এই খাই দিলে ৰাইজে গোটেইখন। নাৰদদেৱক ব্যাসদেৱক অকণমান অভিনন্দন কৰিছে, সেই ব্যাসদেৱ তুমি গোটেই জগতখন বোলে নাশ কৰিলা। তাৰ অৰ্থ এইটো নহয় যে ব্যাসদেৱে অধৰ্ম কৰি নাশ কৰিলে,
অভিনন্দন প্ৰকাশ কৰিছে। কিয়? কাৰণ তুমি ধৰ্ম কৰ্ম বিভিন্ন সকামী উদ্দেশ্যৰ কথা বিস্তাৰ ৰূপত বৰ্ণনা কৰিলা, ঠিক আছে। তামসিক কৰ্ম আচৰণ কৰি যদি কোনোবাই পুণ্য আচৰণ যদি কৰি পেলাই স্বৰ্গও যদি পায়, ঠিক আছে, কোনোবাই যেনিবা স্বৰ্গও পালেগৈ, স্বৰ্গ পোৱাৰ পিছত কি হ'ব? স্বভাৱে লম্পট স্বৰ্গ পাই বুলি ৰঙে কাতে কৰে না হিংসা ধৰ্ম নানা দেৱ পূজ পুণ্য ক্ষয় ভৈলে দুনাই নৰক মানুহবিলাক বোলে স্বভাৱে লম্পট, বিষয়ত অনুৰাগ। কাৰণ আমাৰ জন্মটো হৈছে বিষয়ত লাগি, নহ'লেনো চাওকচোন সন্তানটি জন্ম হৈছেহে, মাতৃগৰাকীয়ে দুগ্ধপান দিছে, তাৰ চেতনা বুদ্ধি একো বিকাশ পোৱা নাই। মাতৃগৰাকীৰ 31 স্তনত যদি মুখখন থাকে, 38 স্তনত শিশুটিৰ হাতখন থাকে। সেইখিনিতো নিজৰ শৰীৰটোৰ চিন্তা, নহয়নে? কাৰণ আমি বিষয়ক লাগিয়ে জন্ম গ্ৰহণ কৰিছো। আৰু অন্তিম সময়তো নিজৰ বিষয়ে চিন্তা হ'ব নোৱাৰে, কিন্তু নিজৰ পুত্ৰ পৰিবাৰৰ বিষয়ে চিন্তাটো অন্তিম সময়তো মানুহৰ সাধাৰণতে থাকেই, নহয়নে? কিন্তু স্বভাৱতে লম্পট, কেৱল বিষয়ত থকা লোক। এতিয়া এইখিনি মানুহক যদি তুমি এনেকুৱা কিছুমানৰ বিধান যদি দি দিলা যে কেনেবাকে প্ৰাণী হিংসা আচৰণ কৰিও কিবা পুণ্যৰ বলত স্বৰ্গ প্ৰাপ্ত কৰিব, ঠিক আছে, যেনিবা স্বৰ্গ প্ৰাপ্ত কৰিলে, তাৰপিছত কি হ'ব? গোটেই জীৱনটো যদি এজন ব্যক্তিয়ে পুণ্যই আচৰণ কৰিব, পুণ্য আচৰণ কৰাৰ পিছত অন্তিম সময়ত তেওঁ পুণ্যৰ চেক পাতখন ল'ব, হয়নে? সেই চেক পাতখন লৈ পেলাই ক'লৈ যাব? স্বৰ্গলৈ যাব। স্বৰ্গলৈ যোৱাৰ পিছত কি হ'ব? যিমানলৈকে খাতাত জমা আছে সিমান দিনলৈকে ভোগ কৰিব পাৰিব। পুণ্য ক্ষয় ভৈলে মানে নৰকতম হৈছে। স্বৰ্গখন সেইকাৰণে বিনাশী। তুমি স্বৰ্গৰ কথাহে ক'লা, কিন্তু স্বৰ্গৰ ওপৰতো যে এখন লোক আছে, সেই বিষয়ে তুমিচোন বিস্তাৰ ৰূপত ক'তো বৰ্ণনা নকৰিলা। তেতিয়া ব্যাসদেৱে মনক কি অনুতাপ কৰিছে যে হয় প্ৰভু, প্ৰকৃতি কহিলা তুমি আনকে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন সিজিল তোমাকৰ ঋষি পৰম ন্যায় নুহি শান্ত চিত্ত এই অভিপ্ৰায়। তুমি অন্য ধৰ্মৰ কথাই বহু বিস্তাৰ ৰূপত ক'লা, ভগৱন্ত কৃষ্ণৰ কথা গুণযোগ ক'তো বিস্তাৰ ৰূপত বৰ্ণনা নকৰিলে। সেইটোৱে তোমাৰ ধৰ্মৰ নামত অন্যায় আচৰণ হ'ল, যাৰ বাবে তোমাৰ মনটো আজি শান্ত নহয়। তেতিয়া ব্যাসদেৱে নিজৰ সেই ভুলটো স্বীকাৰ কৰি নাৰদদেৱৰ আশ্ৰিত হৈছে, আশ্ৰয় লাভ কৰিছিল। প্ৰভু যে হয়, আপুনি মোক মাৰ্গদৰ্শন কৰক, এতিয়া মই কিদৰে ভগৱন্তৰ গুণলীলা শ্ৰৱণ কীৰ্তনৰ জৰিয়তে নিজৰ মনতা পৰা নিষ্কৃতি পাব পাৰিম। এতিয়া এইখিনিতে লক্ষ্য দিবলগীয়া কথা এটা আছে, ব্যাসদেৱ কোন এলা পেচা মানুহ নহয়। আজিৰ যুগত যদি ব্যাসদেৱ থাকিলেহেঁতেন, তেতিয়া তেওঁৰ নামৰ আগত কিমান ডক্টৰেট লাগিলেহেঁতেন ঠিক নাই। ধেমালিনে? এখন বেদৰ এটা শাখাৰ সম্পূৰ্ণ ৰূপত আয়ত্ত কৰিবলৈ এজন ব্যক্তিৰ 18 বছৰতকৈ বেছি সময় লাগে। তেওঁ 4 বেদৰ শাখা বেদ কৰিলে, 18 পুৰাণ, ইতিহাস, ইমানখিনি বিস্তাৰ জ্ঞান পোৱা এজন ব্যক্তি, জ্ঞানৰ একেবাৰে চৰম সীমাত আছে, নহয়? যেতিয়া ভক্তি মাৰ্গত কোনোবা এজন আগবাঢ়ে, তেতিয়া 5টা বস্তুৱে মনত অহংকাৰ সৃষ্টি কৰিব পাৰে। এই 5টা বস্তু কি? জাতি বিদ্যা মহদ্দম্ভ ৰূপ যৌৱন বিবশ যত্নতঃ স্তুতি বৰ্জিত পঞ্চতৈ ভক্তি কন্তকা। প্ৰথমটো হৈছে জাতি। বিদ্যা, মই কিমান জানো, মই কি কৰি আছো। মহদ্দম্ভ, নিজক লৈ অভিমান। ৰূপ যৌৱন বিবশ, ৰূপক লৈ অহংকাৰ থাকে, যৌৱনক লৈ অহংকাৰ থাকে।
ভক্তি মাৰ্গত এই পাঁচটা হৈছে আটাইতকৈ প্ৰতিবন্ধক সৃষ্টি কৰাৰ মূল। এতিয়া ভক্তি কৰিব হৈছে জানো? এইটো আখৰিক অনুভূতি। ভক্তি মানে নিৰ্দিষ্ট এটা বয়সত কৰা বস্তু নহয়। ভক্তি মানে ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱ। ঈশ্বৰ যে আছে সেইটো আমি জানিবলৈ বুজিবলৈ চেষ্টা কৰিছো। আৰু ঈশ্বৰ নাই বুলি আপুনি কেনেকৈ ক'ব চাওকচোন? আপোনাৰ মোৰ শৰীৰটো আপুনি মই চলাই থকা নাই, উশাহটো নিজে লৈ থকা নাই, চলি আছে নহয়? নিজৰ কেপাচিটিত আমি উশাহ এটাও ল'ব নোৱাৰোঁ। তাৰপিছত আমি চিঞৰ বাখৰবোৰ স্বাধীনতাৰ কাৰণে আমি নিজৰ ভিতৰতে স্বাধীন নহয়। নাকটোৱে নিজৰ মতে গোন্ধটো লয়, মনটোৱে নিজৰ মতে কথা ভাবে, নহয়? মুখখনে নিজে বিচৰাটো খাবই লাগিলে সেইটো অধৰ্ম বুলি জানো নেকি? আটাইতকৈ ডাঙৰ চাকৰ কোন তেতিয়াহ'লে আমি। গতিকে বাহ্যিক জগতখনত আমি স্বাধীনতা পাই লাভ নাই যদি আমি নিজৰ অন্তৰ্মুখী জগতখনত স্বাধীন নহয়। মালিকৰ মতে চাকৰ চলিব লাগে নে চাকৰ মতে মালিক চলিব লাগে? মালিকৰ মতে চাকৰ চলিব লাগে। শৰীৰটোত যিমানবিলাক ইন্দ্ৰিয় আছে সেইবিলাক হৈছে আপোনাৰ নিজৰ চাকৰ। কিন্তু যদি সেই চাকৰ মতে মই চলি আছো তেতিয়াহ'লে ইয়াতকৈ আৰু পৰাধীনতাৰ পৰাকাষ্ঠা নাই। তেওঁক লাগিলে গোটেই পৃথিৱীৰ বাহ্যিক স্বাধীনতা দি দিয়ক, তেওঁ কেতিয়াও শান্তিৰে জীৱনটো জীয়াব থাকিব নোৱাৰো। এইকাৰণে নোৱাৰে কাৰণ নিজৰ ভিতৰতে স্বাধীনতা নাই। সেইকাৰণে প্ৰথম ভাগৱতৰ যাত্ৰাটো হৈছে অন্তৰ্মুখী, বহিমুখী নহয়। আমি প্ৰথমতে নিজৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব লাগিব। মনটো মোৰ মতেহে চলিব, মনটোৱে ক'লেই নহ'ব। জিভাখনে কিবা এটা খাবলৈ বিচাৰিলেই হ'ব নেকি? মোৰ মতেহে চলিব লাগিব। জিভাখনৰ কাৰণে যদি আৰু কাম কৰা গোটেইকেইটা মোহাৰি পেলাই খাই আছো, তাৰপৰা ৰাম নাম লৈ আছো, তেতিয়াহ'লে লাভ নাই। অৱশ্যে কি খাই কি নাখায় সেইটো নিজা কথা, তাত কাৰো ক'বলগীয়া নাই। কিন্তু এই মাৰ্গলৈ অহাৰ লগে লগে অকণমান চিন্তা কৰিবই লাগিব। বিনা চিন্তা ভাৱ উৎপন্ন নহয়। এতিয়া চাওক, বিদ্যা জ্ঞানৰ ক্ষেত্ৰত ব্যাসদেৱ আটাইতকৈ স্বৰমহিমাত আছে। ব্যাসদেৱে ক'বলৈ আপুনি কি কথা ক'বলৈ আহিছে? মই ইমানখিনি কৰিলো, আপুনি কেইখন গ্ৰন্থ লিখিলে চাওক। আপুনি কিমান আশাবাদ কৰিলে, চব ময়ে কৰিলো, আকৌ আপুনি মোক ভুল ধৰিবলৈ আহিছে। মই কেতিয়াও মানি নলওঁ। জ্ঞানৰ স্বৰমহিমাত থাকি ব্যাসদেৱে সেই জাতি বিদ্যা জ্ঞানৰ অভিমান ত্যাগ কৰিছে আৰু নাৰদদেৱত আশ্ৰিত হৈছে। সেইকাৰণে ভাগৱতৰ মাৰ্গত প্ৰথম জিজ্ঞাসা লোৱাৰ পাছত আশ্ৰয় গ্ৰহণ। আৰু আশ্ৰয় গ্ৰহণৰ অন্য এটা ৰূপ হৈছে শৰণ। শৰণ মানে কি? যিদৰে আমি ৰ'দ বতাহ বৰষুণৰ পৰা ৰক্ষা পাবলৈ ঘৰটো বনাওঁ, ঠিক তেনেদৰে জীৱক সকলো সময়তে আমাৰ লগত পিতৃ মাতৃ গুৰু ভাতৃ কোনো থকাটো সম্ভৱ নহয়, ঈশ্বৰহে থকাটো সম্ভৱ। সেইকাৰণে ঈশ্বৰৰ সৈতে সম্পৰ্ক গোটোৱাৰ মাধ্যমটো হৈছে শৰণ, ঈশ্বৰত আশ্ৰিত হৈ। কিন্তু যদি বোলে বিয়া পাতিলে শৰণ ল'বলৈ থৈ দিছে মানে কি? এইটো সেয়া শৰণ নহয়। আমাৰ বহু সমাজত এনেকুৱা এটা চিন্তা এতিয়াও আছে যে বিয়া পাতিলে ল'ব। বৰ সৰণীয়া হ'ল যদি চাকি গছ জ্বলাব পাৰে, গোসাঁই ঘৰ চাকি জ্বলাবলৈ আমি শৰণ নলওঁ। শাহুৱেকে শহুৱেকক চাহ খাবলৈ আমি শৰণ নলওঁ নহয়, লওঁ জানো? সেইখিনি এইটো সংস্কাৰ। শৰণৰ মূল উদ্দেশ্য কি? ঈশ্বৰৰ আশ্ৰয়। প্ৰত্যক্ষ ৰূপত তেওঁৰ ওচৰলৈ যাব নোৱাৰে, সেইকাৰণে এজন গুৰুৰ মাধ্যমেদি যাবই লাগিব। আৰু মহাৰাজ পৰীক্ষিতেও গৰ্ভতে ভগৱন্তক দৰ্শন পোৱাৰ পাছত যেতিয়ালৈকে শুকদেৱৰ দৰে এজন গুৰুৰ আশ্ৰয়লৈ যোৱা নাই, তেওঁ কিন্তু ভাগৱত পোৱা নাই। ভগৱন্ত জগতৰ ঈশ্বৰৰ লগতে আছে অৰ্জুনৰ, কিন্তু যেতিয়ালৈকে গুৰু ৰূপত বৰণ কৰা নাই তেতিয়ালৈকে কিন্তু অৰ্জুনে মাৰ্গ দৰ্শন পোৱা নাই। শাস্ত্ৰমন সজাতিম চৈব স্বকৃত্ৰিম পুষ্টিবৰ্ধনম ইদমেকম পৰিত্ৰিজম গুৰুমেব স্বমাশ্ৰয়। গুৰুৰ আশ্ৰয়ৰ ক্ষেত্ৰত ইমানলৈকে শাস্ত্ৰত কোৱা হৈছে যে শাস্ত্ৰমন অৰ্থাৎ আশ্ৰম ধৰ্ম, যেনেকৈ ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ সন্ন্যাস, আশ্ৰম ধৰ্ম ত্যাগ কৰিলেও স্বজাতিম নিজৰ স্বকুলক ত্যাগ কৰিলেও স্বকৃত্ৰিম পুষ্টিবৰ্ধনম নিজৰ কীৰ্তি মান সন্মান সকলো ত্যাগ কৰিলেও গুৰুক ত্যাগ কৰিব নালাগে। আৰু সেই গুৰুৰ আশ্ৰয়লৈ আমি যাওঁ, ঠিক আছে। গুৰুৰ ওচৰলৈ গৈ বোলে বছৰেকৰ কৰ্মভাৰ নীতি দি সেৱা এটি কৰি থৈ অহা যেনে ইজনে শিষ্য বোলে মনত আছে দি বছৰেকত গৈ বোলে সেৱা ভাগ অন্তত কৰকাটল ভালকৈ দি থৈ দিয়ে। সেইজন শিষ্য নহ'বও পাৰে যদি গুৰুৰ বাক্যত আস্থাই নাই। গুৰুৰ বাক্যত আস্থা চাওঁচোন, চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে আমি সেইটো খুচৰি চাওঁ। গুৰুৱে কেনেবাকৈ শৰণত দিয়া কথাকেইটা পাহৰি বুলি হৰি ভগৱত পাতি দিয়ে, কিন্তু সেইকেইটা কথা আমাৰ বহুতৰে গুৰুত্ব নাথাকে। ক'লে আৰু ল'লো আৰু গুৰুৱে দিয়ে মাতি হিচে ধৰে। আজি যদি গুৰু বাক্যতে আস্থা নাই তেতিয়া ভগৱন্তৰ বাক্যত কেনেকৈ আস্থা হৈছে?
পুৱা গধূলা তাক স্মৰণৰ ব্যৱস্থাটো লাগে, সদায় ধাৰ দি থাকিব লাগিব, তেতিয়াহে ভক্তি সদায় হৃদয়ত বৰ্তি থাকিব। সেইবাবে পুৱা গধূলা সেই গুৰু বাক্য স্মৰণৰ ব্যৱস্থাটো লাগে। কিন্তু বোলে কি কৈছিলে, কোনোবা আঁচনি এখনত দুপইচা পালে আমি কি কৰোঁ, কঁকাল বেকা হ'লে যেনে তেনে জমা দি থওঁগে, জানি কিবা এটা পাওঁ। গুৰুৱে এতিয়া ভগৱন্তৰ স্থানলৈ উভতিবলৈ ইমানখিনি ব্যৱস্থা কৰি দিলে, মাত্ৰ এই 4টা কথা। কিন্তু সেইকেইটা কথাও যদি আমাৰ দ্বাৰা স্মৰণ সম্ভৱ হোৱা নাই, তেতিয়াহ'লে আৰু শাস্ত্ৰত আমি ব্যাখ্যা কৰি থাকিলেও, আৰু শাস্ত্ৰ চৰ্চা কৰি থাকিলেও তাৰ মূল্য এটা ডাঙৰ শূন্য। কাৰণ চাওকচোন, ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে গুৰুৰেতো মহিমা প্ৰকাশ পাইছে। গুৰুজন হ'ব পাৰে তেওঁচোন দেখাৰ দৰে আপোনাৰ মোৰ নিচিনা একেজন মানুহেই, ভগৱন্তক দেখিবলৈ এজন সাধাৰণ মানুহৰ নিচিনাই, কিন্তু তেওঁৰ তত্ত্বই নিৰূপণ কৰে তেওঁৰ স্থান। ঈশ্বৰৰ দায়িত্ব হৈছে গুৰুক বৰণ কৰি তেওঁ গুৰুৰ ওপৰত শ্ৰদ্ধা সেৱা অৰ্পণ কৰা। শাস্ত্ৰ গুৰু পদে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, তাৰা শিষ্য পদে শুদ্ধ ভাৱে নাচৰিলে তাৰা পদে কি কৰিব। গুৰু আৰু শাস্ত্ৰই কেতিয়াও শিষ্যক ভুল উপদেশ দিয়াটো সম্ভৱেই নহয়। সেইবাবে শিষ্য কাক কোৱা হৈছে? শাস্ত্ৰইতি শিষ্য, যাক শাসন কৰিব পৰা যায়। কিন্তু যি শাসনত নাই, গুৰুৱে কৈছে এফালে, কৰিছে এফালে, তেতিয়াহ'লে তেওঁ শিষ্য বুলি কোৱাৰ মৰ্যাদাটো তেওঁৰ ভিতৰত বৰ্তি নাথাকে। সেইবাবে প্ৰথম জিজ্ঞাসালৈ এজন শাস্ত্ৰ অনুৱৰ্তী গুৰুৰ আশ্ৰয়লৈ যোৱাটো প্ৰয়োজন, যিটো আমি ব্যাস নাৰদদেৱৰ সংবাদৰ জৰিয়তে বুজিব পাৰোঁ যে জ্ঞানৰ চৰমসীমাত থকা ব্যাসদেৱেও পোনপ্ৰথম নাৰদদেৱত আশ্ৰিত হৈছিল। ইয়াৰ পাছতে প্ৰসংগ আহে নাৰদদেৱৰ উপৰি জন্মৰ কথা। কিয় ক'লে যে হে ব্যাসদেৱ, ভগৱন্তক আচৰণ কৰা ভাগৱত ধৰ্মৰ মহিমা ইমান প্ৰভাৱটো বিস্তাৰ যে এই জনমতে মই সেইটো পোৱা নাই যে পৰজনমতো তাৰ প্ৰভাৱে মোক স্পৰ্শ কৰিছিল। তাৰ বাবে বোলে মোৰ নিজৰে পূৰ্বজন্মৰ কথা শুনা যে কি ঘটিছিল। পূৰ্বজন্মত সেই নাৰদদেৱো এজন ব্ৰাহ্মণৰ ঘৰৰ কাম কৰা এগৰাকী মহিলাৰ পুত্ৰ আছিল। আৰু এদিন বাৰিষা কালত সেই ব্ৰাহ্মণ বৈষ্ণৱজনৰ ঘৰলৈ 4জন বৈষ্ণৱ সন্যাসীৰ আগমন ঘটিছিল। মাকে যেতিয়া গৃহস্থৰ আল পইচাত ধৰে, তেতিয়া সেই দাসীপুত্ৰ নাৰদে ওচৰতে লৈ তেওঁলোকে কি পাতে তাকে একান্ত মনে শুনি থাকে। আৰু সেই বৈষ্ণৱ কেইজনে যেতিয়া সদায় হৰি কথা হৰি গুণলীলা শ্ৰৱণ কীৰ্তন কৰে, তেতিয়া শুনোতে শুনোতে নাৰদদেৱৰ কি হৈছিল, গুচাহিলে মনোহৰ মল সন্তৰ সংগতি কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি। যে সেই শিশু নাৰদৰ মনটো ভগৱন্ত কৃষ্ণত নিবিষ্ট হ'ল। পোনপ্ৰথমতে ঈশ্বৰৰ কথাখিনি শুনিবলৈ তাত কোনো ৰস নাথাকে, কিন্তু ক্ৰমাৎ যেতিয়া তাক শুনিবলৈ আমি অকণমান ধৈৰ্য সহকাৰে জীৱনটোত দিনটোত অন্তত অকণমান সময় 1 মিনিট 2 মিনিট অকণমান শুনিবলৈ জানিবলৈ ইচ্ছা কৰোঁ, ক্ৰমাৎ তাত ৰসটো আস্বাদন কৰিবলৈ আমি নিজকে যোগ্য বুলি প্ৰতিষ্ঠা কৰোঁ। কিন্তু পোনপ্ৰথমতে তাত একো নাপায়। যিদৰে চাউলটোৰ ওপৰত ধানৰ বাকলি এটা থাকে, বাকলিটো কিয় থাকে? ভিতৰত থকা চাউলটো সুৰক্ষা কৰিব। পোনপ্ৰথমতে ঈশ্বৰৰ কথা কোনো ৰস নাপায়, কিন্তু ক্ৰমাৎ নিজে নিজে যেতিয়া জানিব তাত ৰস পাব। সেইকাৰণে ভাগৱতে কৈছে যে হৰি কথা কথনত হৰি কথা শ্ৰৱণত হৰিৰ চৰিত শ্ৰৱণত যতে আনন্দ আছে ভজিলে জানিবা পাছে কিবা আৰু কহিব মহত। হৰি কথা কথনত, হৰি কথা শ্ৰৱণত, হৰি কথা কীৰ্তনত যিটো আনন্দ আছে, নিজে যেতিয়ালৈকে নমা নাযায় তাক পাৰৰ পৰা অনুভৱ কৰাটো সম্ভৱ নহয়। যিদৰে চেনীৰ মিঠা সোৱাদটো, মিঠা এনেকুৱা তেনেকুৱা বুলি আৰু ব্যাখ্যা কৰি থাকিলেও লাভ নাই যেতিয়ালৈকে নিজে আস্বাদন নকৰে। ভাগৱতখনো তেনেকুৱা। যেতিয়া সেই সৎলোকসকলৰ সৎসংগৰ
সংগত নাৰদদেৱে কৃষ্ণ ভক্তিৰ ৰস আস্বাদন কৰিছিল তেতিয়া সদায় কৃষ্ণ কথা চিন্তা কৰি কৃষ্ণ লীলা গুণ লীলা পাৰ কৰিয়ে সেইটো জীৱন পাৰ হৈ গৈছিল আৰু অন্তিম সময়ত ভগৱন্তক চিন্তা কৰি এটাৰ কাৰণে তেওঁ পাছৰ জন্ম পাৰিষদী জন্ম লাভ কৰিছিল তেতিয়াৰ পৰা তেওঁৰ নাম পৰিচিত হ'ল নাৰদ 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 যাৰ মুখত নিত্য নিৰন্তৰ হৰিনাম স্মৰণ ৰোধ নহয় ৰৈ নাযায় সেইজন হৈছে নাৰদ সেয়া হৈছে প্ৰথমবৰ মহিমা তাৰ পাছত নাৰদদেৱে ভাগৱত প্ৰদান কৰিছে ব্যাসদেৱক যে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰ গোবিন্দৰ গুণমাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিষেধ দুৰকৌক তোমাৰ মনৰ থাকে ব্যাসদেৱক যেতিয়া নাৰদদেৱে ভাগৱত লিখিবলৈ গৈছে পোনপ্ৰথমতে কিন্তু ব্যাসদেৱ বহা নাই তেওঁ প্ৰথমতে ধ্যান কৰি ঈশ্বৰৰ ৰূপ চিন্তা কৰিছে নিজৰ হৃদয়ত আৰু যেতিয়া ঈশ্বৰৰ ৰূপটো চিন্তা কৰিছে তেতিয়া ভিতৰত ব্যাসদেৱে অনুভৱ কৰিছে যে ভগৱন্তৰ বাম পাকে মায়া দখি নত ভক্তি মাব দুই খান মধ্যস্থ ভাৱে আশা ভগৱন্ত বন্ধৰ মুখ্যৰ হেতু জানিবা হৰি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰি যে হৃদয়ত সেইকাৰণে চাবচোন এই বাওঁ অংশ মায়াৰ দেৱকৰ্ম কৰোঁতে সদায় উপবীত বস্তুখন আমাৰ পূৰ্বসকলে কি কয় বাওঁ অংশ থাকিলে সোঁ বাহুৰ তলে দিল কিয় এই অংশ হৈছে মায়া মাতৃ এই অংশ হৈছে ভক্তি মাতৃ মাজত কোন আছে ভগৱন্ত মায়ে জীৱৰ বন্ধন বদ্ধ কৰাব বিচাৰে আৰু ভক্তি মাতৃ এটাক মুক্ত কৰাব বিচাৰে তেতিয়াহ'লে আমি কাৰ আশ্ৰয় লৈ যাব লাগিব ভক্তি মাতৃ আশ্ৰয় ভক্তি মাতৃ আশ্ৰয়হে মায়াৰ বন্ধন নষ্ট হোৱা সম্ভৱ ইয়াৰ পিছত ভগৱন্তক সেই স্বৰূপত ধ্যান কৰি ব্যাসদেৱে ভাগৱতৰ কলম ধৰিছে ভাগৱত দেখিবলৈ এটি ইমান ডাঙৰ এখন গ্ৰন্থ কিন্তু নাৰদদেৱে এটা শাৰীতে কিহৰ কথা ক'লে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰ্ম নিষেধ দুৰকৌক তোমাৰ মনৰ মহাক্লেশ শ্ৰৱণ মানে হৈছে আমি যদি পোনপ্ৰথমতে কওঁ কাণেৰে শুনা কীৰ্তন মানে কিবা এটা কোৱা বা গোৱা কিবা এটা শুনিলেই বা কিবা এটা গালেই তেতিয়াহ'লে ইমান শক্তি কেনেকৈ আছে জীৱৰ সকলো বন্ধন যিবিলাক বন্ধন ঋষিমুনিসকলে বহু শত সহস্ৰ বছৰ তপ জাপ যজ্ঞ কৰিও নষ্ট কৰিব নোৱাৰিলে সেইবিলাক বোলে মায়াৰ বন্ধন কেৱল শ্ৰৱণ কীৰ্তনৰ জৰিয়তে সম্ভৱ হৈ যায় এতিয়া শ্ৰৱণ মানে কি কেৱল শুনিব লাগিব ভাল কথা মানে এইটো নহয় যে কেৱল হৰিনামে কাৰোবাৰ হিন্দী গান এটা শুনিও ভাল লাগিব পাৰে অসমীয়া ৰোমান্টিক গীত এটা শুনিও কাৰোবাৰ ভাল লাগিব পাৰে সেইবিলাক শুনি থাকিলে সেইবিলাক শ্ৰৱণ কৰি থাকিলে কি কাম হ'ব নেকি নহয় কিয় নহয় কাৰণ জৰুৰী নহয় যে সকলোৱে আপোনাৰ দিহানামটো বা কীৰ্তন শুনিয়েই ভাল পাব ভগৱন্তৰ নামৰ ব্যতিৰেকে যত যিমান সংগীত বা যিমানবিলাক গীত আছে সকলো হৈছে ভৌতিকতাবাদী নহয় গতিকে ভৌতিকতাবাদী গীতটো শুনিবলৈ আৰু শ্ৰুতি মধুৰ হওক সি জীৱক বিষয়বদ্ধ কৰে বিষয় চিন্তা এটা মনলৈ আহে কিন্তু ভগৱন্তক সম্পৰ্কীয় যিবিলাক গীত পদ কীৰ্তন ভজন আছে সেইবিলাকে জীৱৰ আত্মাক স্পৰ্শ কৰে আত্মাৰ জীৱাত্মাৰ সংস্কাৰ ঘটায় কিন্তু অন্য যিকোনো ভৌতিক এটা গীতে সংগীতে বা যিকোনো পদে সেই জীৱাত্মাৰ সংস্কাৰ ঘটাব নোৱাৰে কাৰণ তাত ঈশ্বৰৰ সম্পৰ্ক নাই কিন্তু ভগৱন্তৰ গুণলীলাৰ সৈতে আছে প্ৰথম শুনিব লাগিব শুনা সভাসদ যুগুটি বচন হৰি ভগৱতীৰ আদি জানিবা শ্ৰৱণ মহন্তৰকে কথা শুনা
তেৰেহে পুৰুষে পাই ভকতি ৰত কথা শুনিলেহে গুছে মনৰ সংশয় কৃষ্ণৰ চৰণে দেৱে ভকতি বাহয় হৰি ভক্তি মনত সৃষ্টি হোৱাৰ আদি হৈছে শ্ৰৱণ শুনিব লাগিব মহন্তৰ মুখে সৎলোকৰ মুখে হৰি কথা শুনিব লাগিব তেতিয়া কথা শুনিলেহে গুছে মনৰ সংশয় কথাবিলাক জানিলে শুনিলে মনৰ শংকাবিলাক আঁতৰিব কৃষ্ণৰ চৰণে দেৱে ভকতি বাস হয় কিন্তু শুনাৰ লগতে কেনেকৈ শুনিব লাগিব শব্দ ব্ৰহ্ম নিষ্ণাতো পচেই আদি সমন্তস্য সুতফলন ভব্য ধীন ৰক্ষিত ফল যে শ্ৰদ্ধা আৰু ভক্তিবিহীনভাৱে কেৱল শুনিব লাগে কাৰণে যদি শুনা হৈছে তেতিয়াহ'লে তাৰ ফলটো বাজি গাই ৰখাৰ নিচিনা হয় যিদৰে বাজি গাইজনীয়ে গাখীৰ নিদিলেও পোৱালিও নিদিয়ে ঠিক তেনেদৰে মই কেৱল শুনিব লাগে কাৰণে জানিব লাগে কাৰণে যদি জানো কিন্তু তাৰ প্ৰতি যদি শ্ৰদ্ধা নাথাকে তেতিয়াহ'লে সেই শ্ৰৱণে কিন্তু ক্ৰিয়া নকৰে সেইকাৰণে ভগৱন্তৰ গুণলীলা শ্ৰৱণৰ ক্ষেত্ৰতো শ্ৰৱণীয়াসকলৰ তিনিটা লক্ষণৰ বিষয়ে কোৱা হৈছে প্ৰথম প্ৰকাৰৰ শ্ৰৱণীয়ে কি কৰে এফালে শুনে আনফালে উলিয়াই দিয়ে বিশেষ ভাবিবলগীয়া ৰাখিবলগীয়া শুনিবলগীয়া নাই আৰু দ্বিতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কি কৰে কথাখিনি শুনে হৃদয়ত অকণমান হৃদয়ত ধৰি ৰাখি থয় তৃতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কথাখিনি শুনে হৃদয়ত অকণমান ধৰি ৰাখি থয় আৰু তাক অকণমান বিশ্লেষণ কৰি চায় মঠি চায় যে বিষয়টোনো কি অকণমান চিন্তা কৰি চায় উত্তম শ্ৰৱণীয় কোনজন এই তৃতীয়জন যি প্ৰথমতে কিবা এটা কথা শুনিলে শুনাৰ পাছত নিজে চিন্তা কৰিলে আৰু চিন্তা কৰি তাক বিশ্লেষণ কৰিছে ভগৱন্ত কৃষ্ণৰ জন্ম হৈছিল ক'ত মথুৰাত নহয়নে এখন মথুৰা লীলা ৰূপত বৰ্তি আছে ভূমি ক্ষেত্ৰ আৰু তত্ত্ব ৰূপত এখন মথুৰা আপোনাৰ মোৰ নিজৰ লগত আছে মনৰূপী মথুৰাত যেতিয়ালৈকে হৰি কথা কৃষ্ণ কথা মথন নহয় তেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয় আৰু যেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয় নাম ধৰ্ম বিদিত নহয় কিয় কাৰণ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে মাজত অন্তৰত নাম থাকিলেহে মুখেৰে নাম ওলাব বোলে কেতিয়া সেই উজুতিটো খাওঁতে পিছল খাওঁতে খুন্দা খাওঁতে সেই অপ্ৰীতিকৰ পৰিস্থিতিত কাৰ চিন্তন প্ৰথমে হৈছে সেইটোৱে নিৰূপণ কৰে আপুনি মই কিমান ডাঙৰ ভক্ত মোৰ ভাগৱত গোটেই কণ্ঠস্থ আছে গীতা কণ্ঠস্থ আছে কিবা এটা উলিলেই মই কৈ দিব পাৰোঁ ঠিক আছে বৰ ভাল কথা কিন্তু যদি উজুতিটো খাওঁতে খুন্দাটো খাওঁতে মোৰ মুখৰ পৰা বেয়া মাত এটাহে ওলাইছে তেতিয়াহ'লে সেই চৰ্চা এটা ডাঙৰ জিৰো শূন্য কাৰণ ঈশ্বৰৰ প্ৰতি ভাৱ থাকিলেহে সেই ভক্তি ভাৱটো অহাটো সম্ভৱ কাৰণ আদৌ শ্ৰদ্ধা ততোস্ত সজ্জন সংগত নিয়ত অনৰ্থ নিবৃত্তিম ততোস্তত্তা নিষ্ঠা যুচিৰুচ্যতে অথা অনাসক্তিস্ততো প্ৰেমাদ্ভুজঞ্চতি ভক্ত্যানামানন্দদুৰ্ভাৱে ততগ্ৰহ প্ৰথমতে শ্ৰদ্ধা আদৌ শ্ৰদ্ধাযুক্ত হৈ আমি ক'লৈ যাব লাগিব সজ্জনসকলৰ সংগ লৈ তেতিয়াহ'লে কি হ'ব সজ্জনৰ সংগ লৈ গ'লে স্বভাৱতে যিবিলাক অনৰ্থ আছে সেই অনৰ্থবিলাক নিবৃত্তি ঘটি যাব সৎলোকৰ সংগত থাকোঁতে কাহানিও এৰাব নোৱাৰা বদ অভ্যাসটো এদিন এৰ খাই যাব কিন্তু নিৰন্তৰ কিন্তু যদি এজন ব্যক্তি নামঘৰলৈ মাতি আনি যদি 10টা নীতি নিয়ম জাপি দিয়ে এইকেইটা পালন কৰিবই লাগিব কাইলৈ নামঘৰলৈ নাহে কিয় কাৰণ ভয় কৰে কাৰণ আমাৰ বহু লোকেতো ভজন ল'বলৈ এইকাৰণে আগবাঢ়িবলৈ ভয় কৰে খোৱা বোৱাত আপোনাৰ বাধা বিঘিনি আহিব চিন্তাটো চাওক ঈশ্বৰক ভজিবলৈ গুৰুৱে সাধন প্ৰদান কৰে চিন্তাটো আছে কি মই যে নিজৰ ইচ্ছামতে খাবলৈ নাপাওঁ নেখাই পেলাই ভিক্ষাৰীজনো বোলে সংসাৰত মৰা নাই ইমান এটা তলৰ স্থাপৰ চিন্তা সেইকাৰণে কোৱা হৈছে যে আমি যদি সৎসংগলৈ যাওঁ তেতিয়া কাকো নিয়ম দিয়াৰ প্ৰয়োজন নাথাকে যে আপুনি এইকেইটা নিয়ম পালন কৰিব
সৎসংগৰ প্ৰভাৱত থাকি থাকি কি এদিন তেওঁ বাধ্য হ'ব স্বাভাৱিকতে অনৰ্থবিলাক আঁতৰি যাব। সেইকাৰণে কৈছে আদৌ শ্ৰদ্ধাৱানো লগতে জ্ঞানম। শ্ৰদ্ধাযুক্ত হৈ যেতিয়া আমি সদায় সৎসংগৰ প্ৰভাৱত থাকিম অনৰ্থবিলাক এদিন নিবৃত্তি হৈ যাব। তেতিয়া ৰুচি আহিব, বিষয়বস্তুৰ প্ৰতি জানিবলৈ ইচ্ছা উপজিব, তেতিয়া অনাসক্তি উপজিব। বিষয়ত অনাসক্তি যে বিষয় পোৱাবিলাকৰ কাৰণে মুঠতে মোক লাগিবই, কাৰোবাৰ ধৰ্ম হৈছে অধৰ্ম হৈছে, কোনোবাই ভাল পাইছে বেয়া পাইছে, মোৰ দৰকাৰ নাই, মোৰ মুঠতে মোৰ ভোগৰ বাবে বস্তুটো লাগিব। এই চিন্তাটো নাইকিয়া হয় তেতিয়া ঈশ্বৰৰ প্ৰতি প্ৰেম উপজিব, আৰু ঈশ্বৰৰ প্ৰতি প্ৰেম উপজিলেহে ভক্তি সিদ্ধ হ'ব। সেইটো হৈছে ক্ৰম। গতিকে শ্ৰদ্ধাযুক্ত প্ৰথমতে শুনি পেলাই হৃদয়ত মঠিব লাগিব। এতিয়া মথুৰাখনৰো মথুৰা চাওকচোন, মথুৰা শব্দটিৰ মথুৰা নামটো ৰাখিছিল ভগৱান ৰামচন্দ্ৰৰ কনিষ্ঠ ভাতৃ শত্ৰুঘ্ন। ঋষিসকলে তেতিয়া সুধিছিল আৰু কি ভাবি মথুৰা নামটো ৰাখিলে? মথুৰা শব্দটোৰ ব্যাকৰণিকভাৱে কোনো অৰ্থ নোলায়। তেতিয়া শত্ৰুঘ্নই কৈছিল যে মথুৰা বিপৰীতেন মধ্যমক্ষৰ বৰ্জিতা ইয়ং নাম ইয়ং মুখে নাস্তি তাং মুখে মধ্যমক্ষৰা। মথুৰা শব্দটো যদি আমি ওলোটাই দিওঁ তেতিয়া লিখিব ৰাথুম। মং ৰৈন খ তাত খচুগাৰ ততাকাৰে ৰা। ওলোটাই দিলে কি হ'ব? ৰাথুম, মানে ততাকাৰে ৰা ৰৈন খ তাত খচুগাৰ ম। মথুৰা বিপৰীতে ন। ৰাথুমৰ পৰা যদি মধ্যম অক্ষৰ বৰ্জিতা মাজৰ আখৰটো যদি আঁতৰাই দিওঁ তেতিয়া কি হ'ব? ৰাম হ'ব, হয়নে? তেতিয়া ঋষিসকলে ক'লে তুমি যদি ইমান পাকে পকাৰে ৰামকে মনত পেলাব বিচাৰিছে, বেচাৰি মাজৰ আখৰটো কৰি যাব। ইয়ং নাম ইয়ং মুখে নাস্তি, যাৰ মুখত বোলে এই নাম নাই তাৰ মুখে মধ্যম অক্ষৰ, তাৰ মুখলৈ যাব মাজৰ আখৰ, যাৰ মুখত বোলে এই ৰাম নাম নাই। সেইটো এটা প্ৰসংগ। গতিকে মনৰূপী মথুৰাত যেতিয়ালৈকে সৎ কথা মথন নহয় তেতিয়ালৈকে শ্ৰৱণৰ পূৰ্ণ ফল আমি পাব নোৱাৰো। সেইবাবে শ্ৰৱণৰ গুৰুত্বতা দিয়া হৈছে। ঘৰত কিবা এটা কাম কৰোঁতে জৰুৰী নহয়, কথাবিলাক শুনি থাকিলে এটা সময়ত আমনি লাগে, কথাত ৰস নাই, কিন্তু ভগৱন্তৰ নাম কীৰ্তন ভজন পদত সেই ৰস আছে। আৰু কিমান সময় আপোনালোকে বহি থাকিব? অতি বেছি 1 ঘণ্টা, কথাতে কৈছোঁ। তাৰপিছত শৰীৰটোৱে ক'বই যে মই এখন উঠি যাওঁ, কাৰণ শৰীৰটো সেইটো বাধ্যবাধকতা। আৰু অতি বেছি 1 ঘণ্টা বা 1.5 ঘণ্টাৰ পাছত মনলৈ এইটো চিন্তা আহিবই যে কেতিয়া সামৰি লৈ যাম। সেইটো কোনো ভুল কথা নহয়, সেইটো শৰীৰটোৰ ভাৱ, কাৰণ শৰীৰটো লৈ ইমানখিনি সময় বহি থকাটো কাৰো পক্ষে সম্ভৱ নহয়। গতিকে শুনি পেলাই আমি কিন্তু ভগৱন্তৰ নাম কীৰ্তন কাৰণে সেইটো সময় প্ৰতি ধ্যান নাথাকে, মানে যেতিয়া নামষাৰ উঠি যায় সেইটো হৈছে নাম কীৰ্তনৰ শক্তি। কথাখিনি আমাক নুবুজা কথাখিনি বুজিবলৈহে লাগে। বাকী প্ৰেক্টিকেল কৰি ভগৱন্তৰ নাম আমি কিমান লৈছোঁ কীৰ্তন, সেই শ্ৰৱণ কীৰ্তনে নৱভক্তি স্বাভাৱিকতে সিদ্ধ কৰি দিয়ে। গতিকে গুৰুত্বতা দিলে শ্ৰৱণ কীৰ্তনত। এতিয়া সেই শ্ৰৱণ কীৰ্তনৰ ধৰ্ম আমাক দিলে। চাওকচোন, প্ৰথমতে আমি জিজ্ঞাসা কৰিলোঁ, হয়নে? ব্যাসদেৱৰ সৈতে আমি আশ্ৰয় গ্ৰহণ কৰিলোঁ। আশ্ৰয় তাকো একো কথা নাজানি নহয়, জানি পেলাই, কাৰণ জানিছোঁ যে ভগৱন্তক ভক্তি কৰিলে দাসীপুত্ৰ নাৰদেও পাৰিপতি গুণ লাভ কৰিছে, হয়নে? আমাৰ তাত প্ৰুফ আছে, সেই প্ৰুফটো জানি পেলাই আমি আশ্ৰিত হ'লোঁ। কেনেকৈ আছে, কি আশ্ৰিত? শ্ৰৱণ কীৰ্তন। এতিয়া শ্ৰৱণ কীৰ্তন কৰিবলৈ যাওঁতে মনৰ স্থিতিটো কেনেকুৱা হ'ব লাগিব? ইয়াৰ পাছতে প্ৰসংগ আহে অশ্বত্থামাই শিৰোমণি কটাৰ কথা। কৈ আছিলে ব্যাসনাৰদৰ কথা, টানি আনিলে আকৌ অশ্বত্থামাৰ কথা। কিবা লিংক আছে জানো? কিন্তু আছে। কেনেকৈ আছে চাওক। অশ্বত্থামা কোন আছিল? গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ। যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিল তেতিয়া অশ্বত্থামাই কুৰু বংশৰ সৈতে যুদ্ধ যুঁজিছিল। এদিন ভাবিলে কি যে ইমানখন যুদ্ধ হৈ আছে, কেনেবাকৈ যদি কৰ্ণই ইমান সহায় কৰাৰ কাৰণে কৰ্ণক কি কৰিলে? অংগ ৰাজ্যৰ ৰজা পাতি দিলে দুৰ্যোধনে। অশ্বত্থামাৰে জন্মৰে পৰা মনত হিৰতে এটা মণি লৈ জন্ম হৈছে। ৰুদ্ৰৰ অংশে অশ্বত্থামাৰ জন্ম, আৰু সেই মণিটো হৈছে অহংকাৰৰ মণি। যেতিয়া অশ্বত্থামাৰ যুদ্ধ চলি থকাৰ মাজতে ভাবিলে, মই যদি কেনেবাকৈ পাণ্ডৱৰ যদি গোটেই বংশটোকে নষ্ট কৰি পেলাওঁ তেতিয়াহ'লে দুৰ্যোধনে মোক আৰু ভাল পাব, ধনে আপুনি সম্পত্তি ৰাজ্য ভাই নদন বদন কৰি দিব, কাৰণ একেবাৰে সমস্যাটো মই পানী পথাৰে নষ্ট কৰি দিম। সেই কুট চিন্তাটো মনলৈ আহিলে কিয়? ক্ষমতা পোৱাৰ বাবে, হয়নে?
আৰু সেই ক্ষমতা পোৱাৰ বাবে ইমান অন্ধ হৈ পেলাই যে ব্ৰাহ্মণ পুত্ৰ হৈও এইখন হিতাহিত জ্ঞান হেৰুৱাই পেলালে যে শুই থকা দ্ৰৌপদীৰ ৫টি সন্তানক শিৰচ্ছেদ কৰি থৈ গুচি আহিল। তেতিয়ালৈকে কিমান ক্ৰূৰ ভাৱনা থকা মানুহ এটা হ'ব লাগিব। দুৰ্যোধনক গৈ ক'লেগে যে মই পাণ্ডৱৰ গোটেই বংশ নষ্ট কৰি দিলোঁ, দ্ৰৌপদীৰ ৫টা ল'ৰা শুই আছিলে, মই গোটেইকেইটাকে শয়ন কৰি থাকোঁতে শিৰচ্ছেদ কৰি থৈ আহিলোঁ। এতিয়া তোমাৰ চিন্তা নাই, পাণ্ডৱৰ বংশ নাবাঢ়ে। যি দুৰ্যোধনে পাণ্ডৱক বেজীৰ আগত উঠা মাটিকণ নিদিওঁ বুলি যুদ্ধ কৰিলে, সেই দুৰ্যোধনে এই কৰ্মৰ কাৰণে অশ্বত্থামাক গালি পাৰিলে। মুখত কি নিষ্কৰ্ম কৰিলে যে সেই নিষ্পাপ শিশুকেইটি শুই থাকোঁতে শিৰচ্ছেদ কৰি থৈ আহিল। কিন্তু অশ্বত্থামাৰ তেতিয়াও কিতাহিত জ্ঞান উপজা নাই। কাৰণ যেতিয়া মানুহৰ মনত কিবা এটা প্ৰাপ্তিৰ অহংকাৰটো মানে উঠি যায়, আমি যে কওঁ মূৰৰ ওপৰত উঠাটো, তেতিয়াহ'লে সেইজন ব্যক্তিয়ে হিতাহিত ধৰ্ম অধৰ্ম এইবিলাক বিচাৰিবলৈ তেওঁৰ দৃষ্টিটো অন্তৰত থকাটো বাকী থকাটো সম্ভৱ নহয়। যিদৰে অশ্বত্থামাৰ হৈছিল, অশ্বত্থামাৰ চকুৰ আগত ভাহি আহিছিল এখন ৰাজ্য, ধন সম্পত্তি, ৰজাৰ দৰে লাখ কিলাকিটা, সেইবিলাক ভাহি থকা অশ্বত্থামাৰ চকুৰ আগত এই ৫টি সন্তানক হত্যা কৰাটো একো ডাঙৰ কথা হৈ নপৰিছিল। সেইকাৰণে কেতিয়াও এই মাৰ্গলৈ আহিছোঁ যেতিয়া কিবা এটা পোৱাৰ আশা তো মূৰত লৈ আমি কেতিয়াও আহিব নোৱাৰে। কাৰণ আমি পোৱাৰ বাবে আমাৰ যোগ্যতাই নাই। আমি কিহৰ বাবে, আমি কিবা এটা দিলেহে কিবা এটা পোৱাৰ যোগ্য। আমি সংসাৰত দিছোঁ কি? একোতো দিয়া নাই, চব লৈছোঁহে যদি বাস্তৱিকতে চাওঁ। আৰু তাকো ঈশ্বৰেও দিয়া নাই, আমি নিজৰ নিজৰ বুলি ভাবি নিজেহে লৈ আছোঁ, নহয়? এনেই যদি আমি চাওঁ, ঘৰৰ মোৰ মাটিকণ, মোৰ শৰীৰটো, বস্ত্ৰ ইত্যাদি যিমানবিলাক, এই সকলো আমি নিজৰ বুলি ভাবি নিজৰ কৰি লৈছোঁ। এইটো অপৰাধ বুলি আমি প্ৰকাশ কৰিবলৈ যোৱা নাই, কিন্তু সকলো হৈছে ঈশ্বৰৰ। ঈশ্বৰে কৃপা কৰি খন্তেক সময়ৰ কাৰণে আপোনালোকক কেইটামান সম্পদ দিছে জীৱনটো পাৰ হ'ল। সেইকাৰণে তেওঁৰ ওচৰত কৃতজ্ঞতাৰ ভাৱটো লাগিব। কিন্তু যদি কেৱল পোৱাৰ ভাৱনাটো লৈ আমি জীৱনত কিবা এটা কাম কৰোঁ, তেতিয়া তেওঁ অশ্বত্থামাৰ দৰে অন্ধ হৈ পৰে। আৰু তেনে এজন ব্যক্তিয়ে যিকোনো এটা অধৰ্ম কৰিলে কুণ্ঠাবোধ নকৰে। আৰু ইতিমধ্যে যেতিয়া দ্ৰৌপদীৰ ৫টি পুত্ৰ শিৰচ্ছেদ কৰা বুলি খবৰ পালে, তেতিয়া পঞ্চ পাণ্ডৱ ক্ৰোধত অগ্নিশৰ্মা। অৰ্জুনে প্ৰতিজ্ঞা কৰিলে, যেতিয়ালৈকে অশ্বত্থামাক ধৰি আনি তোমাৰ দ্ৰৌপদীক ক'লে তোমাৰ চৰণত পেলাই নিদিওঁ মই, আৰু তুমি নিজৰ চৰণে তাৰ শিৰত যেতিয়ালৈকে পদাঘাত নকৰা, তেতিয়ালৈকে মই শান্তি নাপাওঁ। স্বাভাৱিক কথা, খং উঠিবই। কাৰণ নিষ্পাপ ৫টি সন্তানক অশ্বত্থামাই শিৰচ্ছেদ কৰি থৈ গুচি গ'ল। আৰু পঞ্চপাণ্ডৱটো পঞ্চপাণ্ডৱ মাতৃগৰাকীৰ অৱস্থা কি হ'ব ভাবি চাওকচোন। সেইটো আমি কল্পনাও কৰিব নোৱাৰোঁ। নিজৰ ল'ৰা ছোৱালী সামান্য বেমাৰ এটা হ'লে পিতৃ মাতৃ কিমান চিন্তিত হয়। এতিয়া সেই ৫টি সন্তানক শিৰচ্ছেদ কৰি থৈ গুচি গ'ল, তেতিয়াহ'লে সেইগৰাকী মাতৃৰ দুখ কিমান হ'ব। আৰু ইয়াৰ পাছত কথা পাতি অৰ্জুনে ভগৱন্ত কৃষ্ণ সহিত অশ্বত্থামাক ধৰি আনি কি কৰিলে, দ্ৰৌপদীৰ চৰণত বান্ধি পেলাই পেলাই। এতিয়া চাওক, সেই কাহিনীটোৰ জৰিয়তে দুটা প্ৰয়োজনীয় ভাৱ আছে। প্ৰথম, আমি গুৰুৰ আশ্ৰয় গ্ৰহণ কৰিলোঁ, ঠিক আছে। আশ্ৰয় গ্ৰহণ কৰাৰ পাছত কিন্তু আমাৰ কিবা এটা পোৱাৰ ভাৱনাটো আমি ত্যাগ কৰিব লাগিব। সামান্যতম কিবা এটা পোৱাৰ ভাৱনাও যদি মন মগজুত আছে, তেতিয়া সি আমাক কিবা এটা অধৰ্ম কৰাটো অশ্বত্থামাৰ দৰে। গতিকে আমি সেই অহংকাৰৰ চৰম উদাহৰণ হৈছে অশ্বত্থামা। ক্ষমতা প্ৰাপ্তিৰ অন্ধ হোৱা আটাইতকৈ চৰম উদাহৰণ হৈছে অশ্বত্থামা। তেনেকুৱা যাতে পৰিস্থিতিৰ সৃষ্টি নহয়, সেইবাবে পোনপ্ৰথমতে তাৰ পৰা সতৰ্ক। আৰু দ্বিতীয়তে মনৰ ভাৱটো কি হ'ব লাগিব, আই দ্ৰৌপদীৰ জৰিয়তে দেখুৱাইছে। চাওকচোন, যেতিয়া অৰ্জুনে ধৰি বান্ধি নি সেই অশ্বত্থামাক দ্ৰৌপদীৰ চৰণত পেলাই দিলে, তেতিয়াহ'লে কি কৰিব লাগিছিল দ্ৰৌপদী কৰিলে কি? পুত্ৰক স্মৰিয়া কান্দন্তে আসন্ত দ্ৰৌপদ গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰীক্ষ ভৈলাজি হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱ চুই মেলা মেলা বান্ধ ইহান দুখে
অধিকে উধাই জুই মই যেন মৰু পুৰি পুত্ৰ হোকে অগণি হিয়াদ ইহানয় অৱস্থা দেখি হে হিমতে গৌতমী তেজি জীৱ যেতিয়া অৰ্জুনে ধৰি বান্ধি অশ্বত্থামাক আই দ্ৰৌপদীৰ চৰণত পেলাইলে হাহাকাৰ কৰি গুৰুৰ পুত্ৰ প্ৰণামিলা পাৱচি যে গুৰুপুত্ৰ বুলি অশ্বত্থামাৰ চৰণত ধৰি আই দ্ৰৌপদীয়ে সেৱা কৰিছে। ভাবি চাওকচোন, মনত কল্পনা কৰি চাওক, এগৰাকী মাতৃ পাছতি সন্তানক এজন ব্যক্তিয়ে হত্যা কৰিলে আৰু সেইগৰাকী মাতৃয়ে সেই ব্যক্তিজনক গুৰুপুত্ৰ বুলি চৰণত ধৰি সেৱা কৰিছে। সাধাৰণ হৃদয়ৰ মানুহে এইটো কাম কৰিব নোৱাৰে। ভাগৱতৰ মাৰ্গত যাবলৈ হ'লে এনেকুৱা এখন হৃদয় লাগিব। এলাপেচা হৃদয়ে এই মাৰ্গটোত টিকিব নোৱাৰে। সেইবাবে ভাগৱতৰ আৰম্ভণি শ্লোকতে কোৱা হৈছে, এই ভাগৱত কাৰ পায়? নিৰ্মল চৰণাং চকাং, যাৰ হৃদয়খন নিৰ্মল ভাৱত বিগলিত হৈছে তেওঁহে এই ভাগৱত পাব পাৰিব। আমাৰ পুত্ৰক আমাৰ কাকো কোনো হত্যা কৰাহি নাই, কিন্তু ক্ষমাৰ ভাৱটো ইমান উচ্চ চাচোন, চিন্তা কৰিছে কি যে মই যেন মোৰ পুৰি পুত্ৰ হোকে আজি পাছতি সন্তানক হেৰুৱাই মই যিটো শোকানলত দগ্ধ হৈছো, ইহান অৱস্থা দেখি সেইমতে গৌতমী তেজীৱেদী আজি অশ্বত্থামাৰ এই অৱস্থাৰ কথা তেওঁৰ মাকে যদি গম পাবলৈ হয়, তেতিয়াহ'লে সেই মাতৃও জীৱন্ততে শৰীৰ এৰা নিচিনা অৱস্থা হ'ব। কাৰণ মই আজি বুজিছো মোৰ পুত্ৰক হেৰুৱাই দিওঁ। গতিকে এগৰাকী মাতৃয়ে আন এগৰাকী মাতৃৰ অন্তৰৰ ভাৱ ইমান গভীৰকৈ অনুভৱ কৰিছে। ঠিক তেনেকৈ ভাগৱতৰ মাৰ্গত আমি আশ্ৰয় গ্ৰহণ কৰিলোঁ, ঠিক আছে। আমি শ্ৰৱণ কীৰ্তনৰ মহিমা বুজিছোঁ, ঠিক আছে। ভাৱটো কি হ'ব লাগিব? ক্ষমাশীল আৰু সহনশীল। বৈষ্ণৱৰ প্ৰথম লক্ষণ সহনশীল। সহনম সৰ্ব দুঃখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তা বিলাপৰহিতম সা তিতিক্ষা নিগদ্যতে। প্ৰথম সহনশীল। পৰিস্থিতিসমূহ সুখ দুখ ঈশ্বৰৰ ভক্তি কৰিলে আপোনাৰ মোৰ জীৱনটোৰ পৰা দুখখিনি ঈশ্বৰে আঁতৰাই নিনিয়ে। সেইখিনি ভুগিবই লাগিব নিজৰ কৰ্ম ফল অনুসৰি, কিন্তু তাক পাৰ কৰাৰ, তাক ভোগ কৰাৰ কেপাচিটিটো ঈশ্বৰে প্ৰদান কৰে, সহনশীলতাটো, কিন্তু বিশ্বাসটো লাগিব। গতিকে ক্ষমাৰ ভাৱ ইমান উচ্চস্তৰীয় হ'ব লাগিব। আৰু সেই ক্ষমাৰ ভাৱটোহে এই শ্ৰৱণ কীৰ্তনৰ যিটো ভাৱ সেইটো পৰিপুষ্ট কৰিব পাৰে। কাৰণ অন্তৰলৈ যেতিয়ালৈকে বিনয় ভাৱটো নাহে, বিনয়ম দদাতি পাত্ৰ, হয়নে? বিদ্যা দদাতি বিনয়ম। হনুমন্তক যেতিয়া ভগৱন্তৰ ৰামৰ বাৰ্তাবাহক হিচাপত সীতা দেৱীৰ ওচৰলৈ পঠিওৱা হৈছিল, সীতা দেৱীয়ে যেতিয়া সুধিলে যে তুমি কোননো ক'ৰ পৰা আহিছা, হনুমানৰ ওচৰত এইখিনিতো কোৱালিফিকেশ্যন আছিল। হনুমানে ক'ব পাৰিলেহেঁতেন যে মই সেই হনুমান যি অষ্টসিদ্ধি নৱসিদ্ধি প্ৰদান কৰিব পাৰে, স্বয়ং মহাদেৱৰ অংশে মোৰেই অৱতাৰ, মই কিষ্কিন্ধাৰ ৰাজকুমাৰ। সেইবিলাক একো কোৱালিফিকেশ্যন পোৱা নাই। কিন্তু আমি নিজৰ কথা প্ৰকাশ কৰোঁতে নামৰ আগে পিছে আমাৰ কোৱালিফিকেশ্যনখিনি আহে। ভক্তি মাৰ্গত কিন্তু সেইটো নহয়। হনুমন্তই কি কৈছে? মই ৰামৰ কিংকৰ হনুমান। দাস্য ভাৱটো আমি যদিও নাজানো, আবাহন নাজানো, বিসৰ্জন গাওঁ, সেইবুলি ক'ব পৰা আমাৰ মহাপুৰুষৰ মানটোত এজনহে, একমাত্ৰ এজনহে ভক্ত হৈ গৈছে, এজন হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। আমি যদিও ন, তথাপি অকণমান কিবা এটা জনাৰ অহংকাৰ ভিতৰত থাকে। আটাইতকৈ নাজানো বুলি ক'ব পৰাটো হৈছে আটাইতকৈ ডাঙৰ স্থিতি। ডাঙৰ হ'বলৈ আমাৰ যে কয় বোলে ডাঙৰ হ'বলৈ বৰ সহজ, সৰু হ'বলৈ বৰ টান। কিয় টান জানেনে? এজন পুত্ৰই যদি পিতৃ মাতৃ যেনিবা বৃদ্ধা অৱস্থাত শাৰীৰিকভাৱে অৱসৰ হ'লে যদি শয্যাতে বিশ্ৰামমূত্ৰ ত্যাগ কৰিছে, আৰু সেই পুত্ৰই যদি সেই পিতৃ মাতৃৰ বিশ্ৰামমূত্ৰ পৰিষ্কাৰ কৰি পৰিচৰ্যা কৰিছে, তেতিয়াহ'লে সেইজন উত্তম পুত্ৰ নহ'বনে? নিশ্চয়কৈ হ'ব। আৰু সমাজে সকলেও তেওঁক প্ৰশংসা কৰিছে, ল'ৰা ছোৱালী হ'লে এনেকুৱা লাগে। কিন্তু আপোনাৰ মোৰ ঘৰৰ শৌচাগাৰটো চফা কৰিবলৈ অহা মানুহজনৰ প্ৰতি যদি মই বেয়া ভাৱ এটা ৰাখোঁ, এইটো অপবিত্ৰ নাহিবি, ইফালে আহ, এইটো কোৱা নাই পাকঘৰত বহুৱাই পেলাই খোৱাওহে, কিন্তু সন্মান সকলো কৰ্মই আছে।
নিজৰ পিতৃ মাতৃৰ বিষ্ঠামূত্ৰ চফা কৰি পুত্ৰ যদি প্ৰশংসিত হৈছে তেতিয়াহ'লে আপোনাৰ মোৰ ঘৰৰ বাথৰুমটো চফা কৰিবলৈ অহা ব্যক্তিজনো আপোনাৰ মোৰ দৃষ্টিত প্ৰশংসিত হ'ব লাগে। সেইটো হৈছে সৰ্বভূততে বিষ্ণুক আমি পাছত দেখিম, প্ৰথমতে মানুহৰ ওপৰতো দেখিবলৈ আৰম্ভ কৰিব লাগিব, হয়নে? সেইটো আমি সহজে দেখো জানো? নেদেখো। মণিকূটৰ মন্দিৰত বহি থকা ভগৱন্তজনক খোৱাবলৈ পিন্ধাবলৈ বহুত মানুহ আছে, কিন্তু পথৰ ভিক্ষাৰীজনক খোৱাবলৈ পিন্ধাবলৈ কোনো নাই। সেইনে কিবা ধৰ্মক্ষেত্ৰলৈ গ'লে ভগৱন্তক কিবা এটা দিব পৰা ঠিক আছে, তেনেকুৱাকৈ যদি পৰা যায়, এটকা এটা দিব পৰাও যদি সমৰ্থতা থাকে, ভিক্ষাৰী এজনক যদি এসাঁজ খুৱাই থৈ আহিব পৰা সমৰ্থতা কৰিব লাগে, সেয়া আচল সেৱা। কিয়? কাৰণ ভগৱন্তকতো বহুজনে দিবহি, একটো দিবলৈ কোনো নাই। আৰু কিছুসকলে এইটোও ভাবে যে ভিক্ষাৰীসকলে সেইটো নিজৰ কৰ্মফল পাইছে, আমি কেলে দিম? কি ঠিক কাইলৈ মই নিজে ভিক্ষাৰী হ'ব লাগে, মোৰ বিষয়ে যদি তাই কয় তেতিয়া মই হজম কৰিব পাৰিম নে নোৱাৰিম। আৰু তৃতীয়তে আৰু এটা প্ৰসংগ থাকে, বোলে এইবিলাক চব ভাও ধৰি ধৰি খাইছে, বোলে কাম বন কৰা নাই। তেওঁ ভাও ধৰিছে, তেওঁ পাব, মই নাপাম। মোৰ দায়িত্ব মই আপোনাক কিবা এটা সহায় কৰিব লাগে। বাকী তেওঁ আছে নহয়, ইমান কণ সহজ সৰল দৰ্শন, সেই সৰলতাকণ হৃদয়ত লাগে। এইকাৰণে আমি এই প্ৰসংগটো টানি আনিছোঁ, এইবিলাকৰ জৰিয়তে অন্তৰখন নিৰ্মল হয়। কাৰণ তাত্ত্বিক কথাবিলাক পাতি থাকিলে আমি অন্তৰখন নিৰ্মল হ'ব নোৱাৰিম, যেতিয়ালৈকে আমি প্ৰেক্টিকেল নিউজবিলাক জানিব নোৱাৰোঁ। এইবিলাক হৈছে প্ৰেক্টিকেল নিউজ। আৰু এই প্ৰেক্টিকেল নিউজবিলাক শ্ৰৱণ কীৰ্তনৰ মহিমা ইমান অনুভৱ কৰি নিজকে ইমান ক্ষমাবান কিয় কৰিব লাগে? কাৰণ আপুনি মই অহা মতে উৰুলিব লাগে। যিটো প্ৰকাশ পাইছে ইয়াৰ পাছত ভীষ্ম উৎসৱত পিতামহ ভীষ্ম, চাওকচোন, ইচ্ছা মৃত্যুৰ যিজনে বৰ প্ৰাপ্ত কৰি উঠিছে, যেতিয়াই ইচ্ছা কৰে তেওঁ তেতিয়াই শৰীৰ এৰিব পাৰে। এতিয়া আপোনাৰ মোৰ তলুৱাৰ মাজেদি যদি বেজী এটা পাৰ হৈ থাকে, তেতিয়াহ'লে আপুনি মই এইটো সেই কষ্টখন ভুগি থাকিব পাৰিম নে তাতকৈ মৃত্যুটোকে আঁকোৱালি লোৱাৰ কথা ভাবিম? যদি এইফালৰ পৰা যদি চুই কটাৰী এখন ইপাৰৰ পৰা সিপাৰ হৈছে, তাতকৈ মৃত্যুকে ভাবো, ইমান কষ্ট আমি ভুগিব নোৱাৰোঁ, নহয়? ভাবি চাওকচোন, পিতামহ ভীষ্ম শৰীৰৰ প্ৰতিটো অংগই এডাল এডাল কাঁড়ে শৰাই বিদ্ধ কৰি অযোধ্যাত পেলাই থৈ দিছে। তেওঁতো ইচ্ছা মৃত্যুৰ অধিকাৰী আছিল, ইমানখিনি কষ্ট ভোগ কৰাৰ কোনো প্ৰয়োজনেই নাই। তেওঁ অযোধ্যাত পৰাৰ লগে লগে শৰীৰ এৰি দিব লাগিছিল, কিন্তু দিছে জানো? নাই দিয়া। আৰু দুটা কাৰণ। প্ৰথম কথা, পিতামহ ভীষ্মই নিজৰ প্ৰতিজ্ঞাটোকে ধৰ্ম বুলি ভাবিছিল, মানে প্ৰতিজ্ঞা কৰিছিল যে কুৰু বংশৰ অৰ্থে মোৰ জীৱনৰ সৰ্বস্ব সমৰ্পিত হ'ব। সেইকাৰণে দ্ৰৌপদীৰ বস্ত্ৰহৰণ হোৱাৰ পাছতো পিতামহ ভীষ্মই একো মাতিব নোৱাৰিল, কাৰণ তেওঁ পূৰ্বতে প্ৰতিজ্ঞা কৰি থৈছে। আৰু যেতিয়া কুৰু বংশত সেই অধৰ্মৰ বীজ ৰোপণ হৈ গৈছিল, সেই কুৰু বংশৰ পাপৰ জৰিয়তে অৰ্জন হোৱা অন্ন খাই শৰীৰত যিমানখিনি ৰক্ত নিৰ্মাণ হৈছিল, তাৰ এটুপলৈকে শৰীৰৰ পৰা নিৰ্গত হৈ যেতিয়ালৈকে নষ্ট হৈ যোৱা নাই, তেতিয়ালৈকে পিতামহ ভীষ্মৰ শৰীৰ এৰা নাই। প্ৰথমটি কথা, কাৰণ আমি যি ধনেৰে অন্ন বস্তু অৰ্জন কৰিছোঁ, কেনেবাকৈ যদি অধৰ্মৰে অৰ্জন কৰি মোৰ ল'ৰা ছোৱালীকে ফুটাই খুৱাইছোহি, তেতিয়া সেইটো কেৱল ময়ে নহয়, মোৰ ল'ৰা ছোৱালীও ভুগিব লাগিব। সেইটো কোৱা হৈছে অন্নজনী বিচাৰ, মানে এইটো নহয় যে আমুকলৈকে নাখাওঁ তামুকলৈকে নাখাওঁ। অন্ন ক'ৰ পৰা অনা হৈছে, কেনেকৈ অৰ্জন কৰা হৈছে? হিংসা আচৰণ কৰি কাৰোবাক কষ্ট দি যদি কিবা এটা উপাৰ্জন কৰা হৈছে, তেতিয়াহ'লে কিবা এটা সেইটো হিচাপ হ'ব। কাৰণ ঈশ্বৰৰ হিচাপ নিকাচত চাওকচোন, ঈশ্বৰে খাতাটো লিখি নাযায়, আপোনাৰ মোৰ দৰে অংকও নকৰে। কিন্তু আটাইতকৈ ডাঙৰ গণিতত যদি নিখুঁত ব্যক্তিত্ব আছে, সেইজন হৈছে ভগৱন্ত কৃষ্ণ। 0.0000,000% 1% কম বেছি নহয়, চব ক্লিয়াৰ, সমান। সকলোৰে প্ৰতি অংক নেওতা একেখিনিই হয়। আমি ইংৰাজীত সংখ্যাকেইটা বেলেগ হয়, অসমীয়াত বেলেগ হয়, ঈশ্বৰৰ নেওতা বেলেগ, সংখ্যা বেলেগ নহয়, ঈশ্বৰৰ ভাষা বেলেগ নহয়। চবকে এটা ফৰ্মুলাৰ ভিতৰত সোমোৱাই পেলাই সকলোৰে সমান কৰি পেলাই ভুগিব লাগিব। সেইবাবে পিতামহ ভীষ্মই ইমানখিনি কষ্ট কৰিলে। দ্বিতীয়তে, অহাতে উভতিব লাগিব। এতিয়া আমাৰ অসমীয়া সমাজতো এটা কথা আছে, চাবচোন, কোনোবা এজন ব্যক্তি যদি ঘৰত বোলে আগফালে সোমাই আহিলে বা পাছফালে সোমালেহি যেনিবা গাঁৱৰ কোনোবা এজন, তেতিয়া আমাৰ আগতে জ্যেষ্ঠসকলে কয়, হেৰা তুমি পাছফালে সোমাইছা, পাছফালে ওলাই যোৱা, আগফালে ওলাই যাব নাপায় নহয়, পাছফালে সোমাই।
বা আগফালে সোমাইছা পাছফালে ওলাই যাব নাপায় নহয়, যিফালে আহিছে সেইফালে উভতি যোৱা। এই সাধাৰণ কথাটো এটা দৰ্শন আছে। কিয় দৰ্শন জানেনে? আমাৰ বছৰেকত দুটা অৰণ আছে, উত্তৰায়ণ আৰু দক্ষিণায়ন। আৰু ভাগৱতত চাওঁচোন আৰম্ভণিৰ পৰা শেষলৈকে গোটেই ভক্ত